নমস্কাৰ বন্ধু-বান্ধৱীসকল আগন্তুক হ'বলগীয়া এডিআই আৰু আসাম পুলিচৰ এক্সামৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব এই ভিডিঅ'টো কাৰণ এই ভিডিঅ'টোত মই আলোচনা কৰিব গৈ আছোঁ যে আহোম ৰজাসকলক কি নামেৰে জনা গৈছিল বা তেখেতলোকৰ আহোম নামটো কি বা হিন্দু নামটো কি আছিল যদি আপোনালোকে সেই ভিডিঅ'টো যদি আপোনালোকে স্কিপ নকৰি শেষলৈকে ভিডিঅ'টো চাই থাকে তেতিয়াহ'লে আপোনালোকে জানিব পাৰিব যে আহোম ৰজাসকলৰ নামসমূহ কি আছিল বা হিন্দু নামসমূহ কি আছিল আপোনালোকৰ এক্সামসমূহত প্ৰায় আপোনাৰ ধৰণৰ কুৱেশ্যনসমূহ দেখা পোৱা যায় সেয়েহে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে ভিডিঅ'টো চাই থাকিব আহক বেছি পলম নকৰি আমি ডাইৰেক্ট ভিডিঅ'টোলৈ আগবাঢ়িছোঁ যে কোনজন ৰজাক কি নামেৰে জনা গৈছিল আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে আহোমৰ প্ৰতাপ সিংহৰ নাম কি আছিল বা প্ৰতাপ সিংহক কি নামেৰে জনা গৈছিল ইয়াৰ অপচনসমূহ হৈছে চুন্নেটফা চুটানলা চুন্নেনফা আৰু চুপাংমুং এই অপচনসমূহৰ ভিতৰত শুদ্ধটো কোনটো হ'ব ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপচন নম্বৰ সি চুন্নেনফা মনত ৰাখিব আহোম ৰজা প্ৰতাপ সিংহৰ আহোম নাম আছিল চুন্নেনফা নেক্সট কুৱেশ্যন আহোম ৰজা গদাধৰ সিংহৰ তেখেতৰ আহোম নাম কি আছিল ইয়াত চাৰিটাকে অপচন দি ৰাখিছোঁ এই অপচনসমূহ হৈছে চুৰুমফা চুপাতফা চুখুৰুংফা আৰু চুটামলা ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপচন নম্বৰ 2টো চুপাতফা মনত ৰাখিব আহোম ৰজা গদাধৰ সিংহৰ আহোম নাম কি আছিল আহোম নাম আছিল চুপাতফা নেক্সট কুৱেশ্যন নম্বৰ 3 আহোম ৰজা শিৱসিংহ তেখেতৰ আহোম নাম কি আছিল বা কি নামেৰে জনা গৈছিল অপচনসমূহ আপোনালোকে ভালদৰে মন কৰক এই অপচনসমূহৰ ভিতৰত শুদ্ধটো কোনটো হ'ব এই অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপচন নম্বৰ 3 চুটানফা মনত ৰাখিব শিৱসিংহৰ আহোম নাম কি আছিল আহোম নাম আছিল চুটানফা নেক্সট কুৱেশ্যন নম্বৰ 4 আহোম ৰজা ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল বা আহোম নাম কি নামেৰে পৰিচিত আছিল ইয়াত চাৰিটাকে অপচন দিয়া আছে এই অপচনসমূহ আপোনালোকে ভালদৰে মন কৰক এই অপচনসমূহৰ ভিতৰত শুদ্ধটো কোনটো হ'ব এই অপচনসমূহৰ ভিতৰত শুদ্ধটো হৈছে অপচন নম্বৰ 3 চুখৰংফা মনত ৰাখিব আহোম ৰজা ৰুদ্ৰসিংহৰ আহোম নাম কি আছিল আহোম নাম আছিল চুখৰংফা ৰুদ্ৰসিংহ চুখৰংফা নামেৰে পৰিচিত আছিল নেক্সট কুৱেশ্যন নম্বৰ 5 আহোম ৰজা চক্ৰধ্বজ সিংহৰ আহোম নাম কি আছিল ইয়াতো চাৰিটাকে অপচন দিয়া আছে আপোনালোকে অপচনসমূহ ভালদৰে পঢ়ি পেলাই চাওক কোনটো হ'ব ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপচন নম্বৰ 4 চুপাংমুং আহোমৰ চক্ৰধ্বজ সিংহৰ আহোম নাম কি আছিল আহোম নাম আছিল চুপাংমুং খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব মোৰ এই ভিডিঅ'টো যদি আপুনি ইমানখিনিলৈকে চাই আছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনেধৰণে প্ৰতিদিনে আপোনালোকলৈ এনেধৰণৰ কুৱেশ্যনসমূহ আগবঢ়াই থাকিম এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন নম্বৰ 6 আহোম ৰজা জয়াদিত্য সিংহৰ তেখেতৰ আহোম নাম কি আছিল বা তেখেতক কি নামেৰে জনা গৈছিল এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো কোনটো হ'ব আপোনালোকে ভালদৰে মন কৰক ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপচন নম্বৰ 2 চুৰমফা মনত ৰাখিব আহোম ৰজা জয়াদিত্য সিংহৰ আহোম নাম কি আছিল বা কি নামেৰে তেখেত পৰিচিত আছিল তেখেতৰ নাম হৈছে চুৰমফা আন এটা নাম কি আছিল বা হিন্দু নামটো কি আছিল জয়াদিত্য সিংহ আছিল নেক্সট কুৱেশ্যন নম্বৰ 7 জয়ধ্বজ সিংহৰ আহোম নাম কি আছিল বা তেখেত কোনটো নামেৰে পৰিচিত এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো কোনটো হ'ব এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধটো হৈছে অপচন নম্বৰ 4 চুটামলা মনত ৰাখিব জয়ধ্বজ সিংহৰ আহোম নাম কি আছিল আহোম নাম আছিল তেখেতৰ চুটামলা আৰু তেখেতৰ চুটামলাৰ হিন্দু নামটো হৈছে জয়ধ্বজ সিংহ এনেধৰণে আপোনালোকক কনফিউজ কৰি পেলাই আপোনালোকক উল্টাকেও আপোনালোকক সুধিব পাৰে বা জয়ধ্বজ সিংহৰ আহোম নাম কি আছিল চুটামলা আৰু চুটামলাৰ হিন্দু নাম কি আছিল জয়ধ্বজ সিংহ পৰীক্ষাত আপোনালোকক দুই ধৰণে আপোনালোকৰ কুৱেশ্যনসমূহ এনেধৰণে আহিব পাৰে সেয়েহে আপোনালোকে ভালদৰে মনত ৰাখিব এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন নম্বৰ 8 কোনজন আহোম ৰজা ৰাজেশ্বৰ সিংহ নামেৰে পৰিচিত ইয়াৰ অপচনসমূহ ভালদৰে মন কৰক ইয়াৰ অপচনসমূহ হৈছে চুৰেমফা চুডাংফা চুন্নেটফা আৰু চুৰামফা এই অপচনসমূহৰ ভিতৰত শুদ্ধটো কোনটো হ'ব ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপচন নম্বৰ 1 চুৰেমফা ৰাজেশ্বৰ সিংহৰ আহোম নাম কি আছিল আহোম নাম আছিল চুৰেমফা মনত ৰাখিব এতিয়া আমি তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন নম্বৰ 9 কোনজন আহোম ৰজা উদয়াদিত্য সিংহ নামেৰে পৰিচিত ইয়াৰ অপচনসমূহ হৈছে চুটিংফা চুন্নেটফা চুডাংফা আৰু চুখৰামফা এই অপচনসমূহৰ ভিতৰত কোনটো শুদ্ধ হ'ব
ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ 2 চুন্নেটফা। আহোম ৰজা উদয়াদিত্য সিংহৰ আহোম নাম কি আছিলে? আহোম নাম আছিলে চুন্নেটফা। নেক্সট কুৱেশ্যন অৰ্থাৎ আমাৰ লাষ্ট কুৱেশ্যনটো হৈছে যে কোনজন আহোম ৰজাক পুতলা ৰজা বা লৰাৰ ৰজা বুলি জনা গৈছিল? সেই আহোম ৰজাজনৰ নামটো কি হ'ব? ইয়াত চাৰিটাকৈ অপশ্যন দিয়া আছে, চাওক। জয়ধ্বজ সিংহ, শিৱ সিংহ, ৰাজেশ্বৰ সিংহ বা ৰত্নধ্বজ সিংহ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধটো কোনটো হ'ব? ইয়াৰ ভিতৰত শুদ্ধটো হৈছে অপশ্যন নম্বৰ 4 ৰত্নধ্বজ সিংহ। খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো এটা মনত ৰাখিব যে আহোম ৰজা ৰত্নধ্বজ সিংহক পুতলা ৰজা বা লৰা ৰজা বুলিও জনা যায়। খুবেই এক্সামত আহি থাকে, সেয়েহে আপোনালোকে নোট ডাউন কৰি থ'ব। আজি আপোনালোকলৈ আগবঢ়োৱা মোৰ 11 নম্বৰ প্ৰশ্নটো হৈছে যে কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলি জনা যায়? ইয়াত মই চাৰিটাকৈ অপশ্যন দি ৰাখিছোঁ। ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। এইটো আহোম ৰজাৰ নামসমূহৰ ওপৰত এইটো মোৰ প্ৰথম ভিডিঅ' হয়। আৰু এটা ভিডিঅ' মই বনাই ৰাখিছোঁ, আপোনালোকে যদি সেই ভিডিঅ'টো যদি চাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই যেতিয়াই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ যাতে পোনপ্ৰথমে আপুনি পায়। আজিলৈ মই বিদায় লৈছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।